ভাৰতবৰ্ষৰ সমূহ জনসাধাৰণক আজি 2024ক বিদায় দি ইংৰাজী 2025 চনক আমি আদৰিলোঁ আৰু এই আদৰাৰ সময়ত সকলোটিলৈকে মই মোৰ সশ্ৰদ্ধা প্ৰণাম শুভ কামনা কৰিছোঁ। সকলোৰে দীৰ্ঘ জীৱন আৰু সুসময় 2025 চনত যাতে হয় তাৰ কাৰণে কামনা কৰিছোঁ। আৰু লগে লগে মই আমাৰ দলীয় ভাৱে মই কেইটামান কথা উত্থাপন কৰিব বিচাৰিছোঁ এই আজি নতুন বছৰৰ নতুন দিনত। প্ৰথমতে মই এটাই কথা ক'ব খুজিছোঁ, আমাৰ ডিমৰীয়াত এনেকুৱা এটা জাগা আছে, ডিমৰীয়াৰ মাৰকান, মাগুৰচিলা, বান্দৰগুপ, পানীকান্ধি, পেচামচৰু, মাৰলাপ আদি এই জাগাবিলাকক চৰকাৰে প্ৰস্তাৱিত ফৰেষ্ট ৰিজাৰ্ভ কৰি তেখেতসকলক যুগ যুগ ধৰি থকা এই খিলঞ্জীয়া আমাৰ কাৰ্বি ভাইসকলক আজিলৈকে কোনো ধৰণৰ পট্টা দিয়াৰ ব্যৱস্থা কৰা নাই। না টুজি একচনা ম্যাদীটো নায়েই, এই বঞ্চিত কৰি ৰাখিছে। এই সুযোগতে এই আজি এই নতুন বছৰৰ প্ৰাকখনত চৰকাৰক অনুৰোধ জনাম, চৰকাৰে যাতে এই ৰিজাৰ্ভ আঁতৰাই দি যেন আমাৰ গোটেই খিলঞ্জীয়া মানুহখিনিক যেনে পট্টন দিয়াৰ ব্যৱস্থা কৰে। আৰু ডিমৰীয়া বুলি নহয়, অসমৰ মূল সমস্যাটোৱে হ'ল মাটিৰ পট্টন। যিখিনি আমাৰ খিলঞ্জীয়া ভাইসকলে আজিলৈকে মাটিৰ পট্টন পোৱা নাই, তেখেতসকলক মই মাটিৰ পট্টন দিয়াৰ নৱবৰ্ষৰ এই প্ৰাক মুহূৰ্তত মই চৰকাৰক টানি অনুৰোধ জনাইছোঁ। আৰু লগে লগে পঞ্চায়ত সম্বন্ধে মই দুটামান কথা চৰকাৰে যি ব্যৱস্থা লৈছে সেই বিষয়ে মই দৃষ্টি আৰোপ কৰিব বিচাৰিছোঁ। আমাৰ ডিমৰীয়া সমজিল্লাৰ অন্তৰ্গত সোণাপুৰ পঞ্চায়তত কচুতলি আৰু সমতা পথাৰ বুলি দুখন গাঁও আছে। সমতা পথাৰ প্ৰায় 200ৰ অধিক ভোটাৰক গোটেই ভোটাৰ লিষ্টৰ পৰাই নোহোৱা কৰিছে। আৰু য'ত নেকি কচুতলিত কমেও 1000ৰ ওপৰত ভোটাৰ আছিল, তাত মাত্ৰ 76টা ভোটাৰহে এইবাৰ ভোটাৰ লিষ্টত আমি সন্নিৱিষ্ট হৈ অহা দেখিবলৈ পাইছোঁ। গতিকে বাকী ভোটাৰখিনি কি হ'ল? আৰু তেখেতসকলতো বেলেগৰ পৰা অহা মানুহ নহয়, তেখেতসকল যিহেতুকে অসমৰ আমাৰ ইয়াৰেই বাসিন্দা। তেখেতসকলক যিটো ভাষিক মাইনৰিটি হিচাপে যিটো চৰকাৰে যি ধৰণৰ উচ্ছেদ চলালে, সেইটোৰ গইনা লৈ তেখেতসকলক কি একেবাৰে অসমৰ পৰা ভোটাৰ লিষ্টৰ পৰা বাদ দি বিতাড়িত কৰিব বিচাৰিছে নেকি? সেই বিষয়ে চৰকাৰক আজি এই সুযোগতে মই অৱগত কৰিছোঁ, যাতে তেখেতসকলক পুনৰ ভোটাৰ লিষ্টত নামবিলাক সন্নিৱিষ্ট কৰি, যিহেতুকে তেওঁলোকে ইয়াৰ ভোটাৰ আৰু তেওঁলোকৰ ইয়াত ব্যক্তিগত মাটি, ম্যাদী মাটি, একচনা মাটি ইত্যাদি ইত্যাদি আছে। আৰু তেখেতসকল আজিৰে নহয়, বহু বছৰ আগৰ পৰাই তেখেতসকলৰ ভোটাৰ লিষ্টত নাম আছে। ইয়াতে তেওঁলোকৰ জন্মগত সূত্ৰে যিহেতুকে তেওঁলোকে ভোটাৰ লিষ্টত নাম সন্নিৱিষ্ট আছে, তেখেতসকলক ভোটাৰ লিষ্টত নাম সংযোগ কৰিবৰ কাৰণে মই অনুৰোধ কৰিছোঁ। আৰু লগে লগে মই চৰকাৰৰ যিটো গোটেই অসম তথা ভাৰতবৰ্ষ যদি মূল্য বৃদ্ধিৰ ক্ষেত্ৰত মই অৱলোকন কৰিব বিচাৰিছোঁ। খাৰুপেটাত আজি কবিৰ কেজি 3 টকাৰ পৰা 5 টকা, বন্ধাকবিৰ কেজি 3 টকাৰ পৰা 5 টকা। মই নিজেই কবি লৈ আহিছোঁ আৰু সেই কবি আমি সোণাপুৰ বজাৰত, গুৱাহাটীৰ মাৰ্কেটত আমি 50 টকা 60 টকা কেজি আমি কিনিব লগা হয়। এই যে মূল্য বৃদ্ধিৰ যিটো চিণ্ডিকেট, বাহিৰৰ পৰা যিখিনি বস্তু আহে, আলুৰ কেজি তাতে 10ৰ পৰা 20 টকা, হৈৰাজ আমি ইয়াত আলু কিনিব লাগিলে 50 টকাৰ ওপৰত কিনিব লগা হয়। গতিকে এই মূল্য বৃদ্ধিত ইফালে আমাৰ অসমীয়াৰ আটাইতকৈ ভোগৰ থলী, ভোগালী বিহু আহি আছে। আজি নতুন বছৰত মানুহে প্ৰত্যেক বছৰে উলহ মালহেৰে এসাঁজ নতুন বছৰক আদৰণি জনাই খায়। তাত যিটো মূল্যৰ জুই চাই দাম, বজাৰত যিটো জুই চাই দাম, বজাৰত বস্তু পাবলৈ নাই,
এনে ক্ষেত্ৰত চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিব খোজো মূল্য নিয়ন্ত্ৰণ কৰিব লাগে আৰু চৰকাৰৰ ওপৰত মোৰ এটা বিশেষ মোৰ ফালৰ পৰা আপত্তি আছে আমি এইটোৱে আপত্তি কি তেওঁলোকে গোটেই লক্ষ লক্ষ টকা হাজাৰ হাজাৰ কোটি টকা খালি ধাৰে লৈ গোটেই দেশখনক কি ধৰুৱা কৰি আমাৰ ভৱিষ্যত আমাৰ সতি সন্তান গোটেইবিলাকক কি ধ্বংসৰ মুখলৈকে নিব খুজিছে নেকি নে আমাৰ দেশখন ঠিক শ্ৰীলংকা পাকিস্তানৰ নিচিনা তেনেকুৱা এটা অৱস্থালৈ আনিব খুজিছে নেকি গতিকে এনে ক্ষেত্ৰত মই সঁচাকৈ চৰকাৰৰ এই আক্ৰোশমূলক আৰু মূল্যবৃদ্ধি কোনো নিয়ন্ত্ৰণ কৰিব নোৱাৰা এই গোটেই হেৰিটোৰ ওপৰত মই ধিক্কাৰ দিছোঁ আৰু তেখেতসকলে যেন এইটো নিয়ন্ত্ৰণ কৰাৰ কাৰণে যাতে যত্ন কৰে তাৰে মই আশা ৰাখিছোঁ আৰু এইখিনিতে মই এটা কথা সংযোগ কৰিব খুজিছোঁ যে ভাৰতবৰ্ষৰ যি সংবিধানে আমাৰ ভাৰতবৰ্ষক আজি পৰিচালিত কৰি আহিছে স্বাধীনতাৰ পিছ মুহূৰ্তৰ পৰা 299 জন সদস্যক লৈ ভীমৰাম আম্বেদকাৰে যিখন 128খন দেশৰ সংবিধানক অধ্যয়ন কৰি এই সংবিধানৰ আৰ্হিত যি ভাৰতীয় সংবিধান ৰচনা কৰা হ'ল আৰু যি ভাৰতীয় সংবিধান বহু ইয়াত এমেণ্ডমেণ্ট হৈছে আৰু সেই সংবিধান চলি আছে এই সংবিধানখন যে অমিত শ্বাহ ডাঙৰীয়া গৃহমন্ত্ৰীদেৱে যি অপমান কৰিলে ইয়াক মই দুৰ্ঘোৰ গৰিহণা দিছোঁ আৰু তেওঁ গোটেই ভাৰতীয় নাগৰিকৰ ওচৰত তেওঁ ক্ষমা বিচাৰিব লাগে আৰু ভাৰতীয় সংবিধানক যি ধ্বংস কৰিব বিচাৰিছে বৰ্তমান চৰকাৰে যেন ইয়াৰ নিজে সন্মতি দিয়ক ভগৱানে যেন তেওঁলোকক সন্মতি দিয়ক সংবিধানখন যেন ৰক্ষা কৰক সংবিধানৰ আৰ্হিত যেন তেওঁ চলক আৰু লগে লগে মই এটা কথা বৰাক উপত্যকাৰ কথা মই ক'বলৈ বিচাৰিছোঁ বৰাক উপত্যকাৰ নাৰায়ণপুৰকে আদি কৰি কেইখনমান গাঁৱে তাত যিটো অসমীয়া ভাষা অসমৰ অসমীয়াত্ব গোটেই নাশ কৰিব ধৰিছে গোটেই বঙালী ভাষাত তাতে বোৰ্ড আদি অৰ্ডাৰ আদি চব কিছু হয় যিহেতুকে অসমৰ বৰাক উপত্যকা এখন একেবাৰে অবিচ্ছেদ্য অংগ তাতো যেন এটাই ভাষা সৃষ্টি কৰে চৰকাৰক এই সুযোগতে মই তাকো টানি অনুৰোধ জনাইছোঁ আৰু লগে লগে মই যিটো আমাৰ সীমা আগ্ৰহণ যিটো চলি আছে যেনেকে মিজোৰাম যেনেকে আমাৰ মেঘালয় যিটো সীমা অগ্ৰসৰৰ ক্ষেত্ৰত অধিক হেৰি দিছে এইখন বিষয়টো আলোচনাৰ মাধ্যমেৰে আৰু নাগালেণ্ডে যিটো কৰিছে এইটো আলোচনা বিলোচনাৰ জৰিয়তে যিহেতুকে এই গোটেই নাগালেণ্ড মিজোৰাম গোটেইবিলাকক লৈ এখন বৃহৎ অসম আছিল আজি অসমে 7 ভনী সৃষ্টি হৈছে এই 7 ভনী অসমৰ এই সীমা সমস্যাবিলাক আলোচনা বিলোচনাৰ মাধ্যমেৰে সমাধান কৰিবৰ কাৰণে চৰকাৰক আলোকপাত কৰিছোঁ আৰু সদৌ মই পুনৰ মোৰ জ্যেষ্ঠসকলক প্ৰণাম জনাই নতুন আগন্তুক 2025 বৰ্ষটো যেন আমাক সকলোৱে যেন আমি এটা এনেকুৱা সৃষ্টি কৰোঁ যিয়ে আমাৰ গোটেই অসমখনক আমি আগুৱাই লৈ যাব পাৰোঁ আৰু অসমৰ ইতিহাসত সঁচাকৈ প্ৰত্যেকটো বিষয়তে অসমীয়াই যিটো বিশেষ স্থান অধিকাৰ কৰিলে 2025 নতুন বৰ্ষত সঁচাকৈ যদি আমি স্কোপ পাওঁ আমাৰ এই ল'ৰা ছোৱালীবিলাকক যদি আমি স্কোপ দিব পাৰোঁ টেকন'লজি আদি সকলোবোৰ দিশত নিশ্চয় অসমে গোটেই ভাৰতবৰ্ষৰ ক্ষেত্ৰত এটা বিশেষ স্থান অধিকাৰ কৰিব পাৰিব এই ধৰোঁ সদৌ সকলোটিলৈকে পুনৰ মই আমাৰ দলীয় অনুগত্যা ৰক্ষা কৰি আগন্তুক পঞ্চায়ত নিৰ্বাচনত আমি সকলো পঞ্চায়তত আমাৰ দলীয় কৰ্মীবিলাকে একগোট হৈ আমি পঞ্চায়তত যেন নিযুক্ত হ'ব পাৰোঁ তাৰ কাৰণে আমি কাম কৰিবলৈ আহ্বান জনাই সকলোটিলৈকে শুভেচ্ছা দীৰ্ঘজীৱন সুস্বাস্থ্য আৰু অসমৰ শান্তিপূৰ্ণ অসমত যেন কোনো ধৰণৰ ভাষিক কচুতলিৰ নিচিনা হেৰি কৰি যেন আমাৰ মাজত কেতিয়াও অশান্তি সৃষ্টি নহয় তাৰ কাৰণে পৰম পিতা পৰমেশ্বৰক প্ৰাৰ্থনা জনাই মই মোৰ বক্তব্য ইমানতে সামৰণি মাৰিছোঁ।
জয় হিন্দ, বন্দে মাতরম, জয় আই অসম।